কলিয়াবৰৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ বুঢ়া পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় 30 ফুট তলত বাগৰি পৰিল এখন টেংকাৰ। সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল টেংকাৰখনৰ চালক তথা হেণ্ডিমেন। পুৱতি নিশা কলিয়াবৰৰ বুঢ়া পাহাৰত সংঘটিত হয় এই দুৰ্ঘটনাৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় 30 ফুট তললৈ বাগৰি পৰে NL02AR1004 নম্বৰৰ টেংকাৰখন। দুৰ্ঘটনাৰ পিছত টেংকাৰখন পথৰ তলত পৰি ৰয়। অৱশ্যে সৌভাগ্যক্ৰমে টেংকাৰখনৰ চালক তথা হেণ্ডিমেনৰ কোনো ক্ষতি হোৱা নাই বুলি খবৰ পোৱা গৈছে। উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনত নাছিল কোনো ইন্ধন। কেছে মানে গাড়ীটো আছে, মোৰ পিছফালৰ পৰা এটা বাছ আহি মানে হৰণ মাৰি আছে, ইমাৰ্জেঞ্চি ইয়াক ছাইড লাগি আছে। মই গাড়ীটো মানে টাৰ্ণিংটো ল'লোঁ, লোৱাৰ পিছত গাড়ীটো চিধা কৰিব পৰা নাই, ডাইৰেক্ট গুচি গ'ল। এইফালৰ পৰা আহিছোঁ, এই নুমলীগড়ৰ পৰা আহিছিলোঁ মই। ক'ত যাবা? মই যাই আছোঁ গুৱাহাটী। কাৰোবাৰ কিবা আঘাত মানে এই যে হাতত অকণমান দুখ পাইছোঁ আৰু মাত। তুমি চালক নে হেণ্ডিমেন? চালক। গাড়ীখনত কেইজন আছিল? অকলে আছিলোঁ। হেণ্ডিমেন নাই নেকি? হেণ্ডিমেন নাই। তেল ফুল আছে নেকি গাড়ীখন? নাই, খালী গাড়ী হয় ছাৰ। খালী গাড়ী আছে। হয়। ক'লৈ গৈ আছিলে? গুৱাহাটী গৈ আছোঁ। গোলাঘাট ফালৰ পৰা আহি আছিলে গাড়ীখন, ৰাতি 2-3মান বজাত পৰিলে। পৰাৰ পিছত আপোনাৰ ড্ৰাইভাৰজন যেনে তেনে ওলাব পাৰিলে, ওলাই মেলি থানালৈ গ'ল। থানাৰ পৰা ৰাতিপুৱা আহিছে তেওঁ, আহি কিনে অলপ ঘায়াল হৈছে আৰু হাতত পাইছে আৰু মূৰত অলপ ফালিছে। তাৰপিছত পুলিচে ট্ৰিটমেণ্ট কৰি মেলি লৈ আহিছে আৰু তেওঁ এতিয়া বৰ্তমান উঠোৱা প্ৰচেছ চলি আছে। উঠোৱাবৰ কাৰণে কেৰেং এখন মাতা হৈছে আৰু আহিছে, আৰু 2খনমান লাগিব। বহুত তলত পৰিছে, প্ৰায় 30 ফুটমান তলত হ'ব। ভৰ্তি থাকিলে ভয়াৱহ পৰিস্থিতি হ'লে হয়। আপোনাৰ টেংকাৰটো খালী বৰ্তমান। হেণ্ডিমেন নাই, ড্ৰাইভাৰজন। এইটো বুঢ়া পাহাৰ ভিউ পইণ্ট বুলি কয়। এতিয়া ৰাতি হয়তো তাৰমানে টাৰ্ণিং পইণ্ট হয়, টাৰ্ণিঙৰ কাৰণে হৈছে, যিহেতু টাৰ্ণিং পইণ্ট হয়, টাৰ্ণিঙৰ কাৰণে হ'ব পাৰে। গাড়ীটো NL02AA 1202। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।